ফাইনেলি মানে গাড়ীখন লৈ আহিলো, মানে লৈ আহিছো গাড়ীখন এবাৰ বোলো চাৰ্ভিচিং দি দিওঁ। গাড়ীখনৰ অলপ ছাছপেনশ্যনৰ কাম আছে, কি চাউণ্ড আছে এইকেইটাকে বোলো বনাই কৰি পেলাই মেলি লৈ যাওঁ। আৰু গাড়ীখন ভালেই আছে, খালি অলপ ছাছপেনশ্যনৰ চাউণ্ডটো আছে। কিহৰ এইটো লিং ৰডৰ চাউণ্ড নে বুজিঙৰ চাউণ্ড এইটো দেখালে গম পাম। এনেই গাড়ী ধুনীয়া আছে, গাড়ী টিপটপ কণ্ডিশ্যনে আছে, চলায়ো ভাল লাগে। আৰু গাড়ীৰ ইণ্টেৰিয়ৰবিলাক বহুত ধুনীয়া আছে, চিট কভাৰৰ পৰা আদি কৰি গোটেইখিনি চব ঠিকে আছে। এনেই ভালে আছে, মজা আছে, টিপটপ আছে। আৰু মানে মই কি গাড়ী চাৰ্ভিচিং বিলাক মানে ভাল গেৰেজত তেনেকে কৰাওঁ। ধৰি লওক আপোনাৰ আমাৰ যিটো ফাৰ্ষ্ট চইচ বুলি আছে তাতে কৰাওঁ মই, তাত কামবিলাক ভাল হয়, তাত গেৰেণ্টি এটা ল'ব পৰা যায়, সেইকাৰণে তাতে কাম কৰাওঁ। আৰু পাইছোহি আৰু গেৰেজ পাইছোহি বৰ্তমান। আৰু আমাৰ যিটো আপোনাৰ তাতে কাম কৰাওঁ আমি, কামবিলাক বহুত ভাল হয়, ধুনীয়া হয় কাম। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. গাড়ী টিপটপ আছে, কালাৰ বহুত ধুনীয়া আছে, ডেণ্টৰ কাম আছে, এইখিনি অলপ চলপ পাই গ'লো আমাৰ ফাৰ্ষ্ট চইচ। ইয়াতে গাড়ী কাম কৰাওঁ মই, একদম গাড়ীৰ বহুত ধুনীয়া টিপটপ কাম কৰে। আৰু একদম লেপটপ চাই কাম কৰে আছে পুৰা বঢ়িয়া। আৰু মানে এনেকুৱা হৈ গ'ল, গাড়ীখনৰ মানে পাৰ্টছবিলাক ইয়াত মানে ফাৰ্ষ্ট চইজত এভেইলেবল নাই, মানে অৰ্ডাৰ দিছে তেওঁলোকে, মই এডভান্স পে' কৰি আহিলোঁ। 2 দিন লাগিব কৈছে, 2 দিনৰ পিছত মই গাড়ীখন তাত জমা দি দিম, শ্ব'ৰুমত মানে মই জমা দি দিম। আৰু জমা দিলে গোটেইখিনি কাম কৰাই দিব তেওঁলোকে, মানে 1 দিন টাইম লাগিব। গাড়ীৰ মানে ছাছপেনশ্যন যিখিনি কাম আছে গোটেইখিনি কৰাই দিব তেওঁলোকে। তাত কৰিলে মানে এটাই ভাল গেৰেণ্টি থাকে বস্তুটো, মোক কাইলৈ কিবা এটা প্ৰব্লেম দিলেও, চাউণ্ডৰ প্ৰব্লেম দিলেও তেওঁলোকে কৰাই দিব। 2 দিনৰ পিছত যদিহে কামটো যদি ভাল নহয়, কিবা চাউণ্ড মানে গাড়ী চাউণ্ড যিটো ওলাই সেইটো যদিহে ওলাই যায়, তেতিয়াহ'লে তেওঁলোকে মানে কামটো ফিট কৰাই দিব। সেইটো কাৰণে মই ইয়াতে কৰাওঁ, লোকেল গেৰেজত মই নকৰাওঁ। লাগিলে 2 টকা মোৰ খৰচা হওক, 2 টকা মোৰ লাভ কম হওক, মই এইটোৱে বিচাৰোঁ যে গাড়ীখনৰ কামটো ভাল হওক আৰু গাড়ীখন যাতে চিক চাক হৈ যাওক, আৰু মানে কাষ্টমাৰে নিলেও যাতে ভাল পায়, মানে গাড়ীখন একো কাম নাই। যদিহে মই গাড়ীখন বিক্ৰী কৰি পেলাই, মানে এটা কাষ্টমাৰক যেতিয়া গাড়ীখন বিক্ৰী কৰি দিম, তেওঁ যদিহে নি পেলাই 20-30 হাজাৰ টকা খৰচ কৰিব লগা হয়, তেওঁতো মনত এটা বেয়া ভাবিব। সেইটো কাৰণে মই গোটেই কামখিনি কৰাই দি দিওঁ, লাগিলে মোৰ টকাত 10,000 নহয় 5,000 টকা মোৰ লাভ থাকে। ইমান লাভ কৰিব নোৱাৰি গাড়ীত, বহুতে বহুত লাভ কৰে, সেইটো মই বেলেগৰ কথা ক'ব নাযাওঁ। কোনোবাই 20,000 কৰে, কোনোবাই 50,000 কৰে, কোনোবাই 1 লাখো কৰিব পাৰে, মই সেইটো ক'বলৈ নাযাওঁ। মোৰ 10,000 টকা এটা লাভ হ'লে মোৰ কাৰণে বহুত। আৰু ধৰি লওক এয়া বস্তুখিনি অৰ্ডাৰ দিছোঁ, ফাৰ্ষ্ট চইচতে গোটেইখিনি অৰ্ডাৰ দি দিলোঁ মই, বস্তুখিনি আহিব। 2 দিনৰ পিছত মোক মাতিছে গাড়ীখন লৈ পেলাই, মই সেইদিনাখনে কামখিনি গোটেইখিনি ক্লিয়াৰ কৰি দিম। আৰু মানে ধৰি লওক যিখিনি আপোনাৰ টাচ পেনৰ কাম আছে সেইখিনিও কৰাই দি দিম, ৰাবিং চাবিং মৰাই পেলাই গোটেই মই বহুত টকা মানে খৰচা কৰি দিছোঁ গাড়ীখনত, নতুনৰ নিচিনা কৰি দিম। মানে নতুন আনিলে যেনেকৈ ভাল হৈ থাকে গাড়ীখন, তেনেকৈ কৰি দিম। আপোনালোকে লৈও ভাল পাব, চলায়ো ভাল পাব, সেয়াই আৰু মানে এনেকৈ কৰি দিলে আপোনালোকে খুব ভাল পাব, সেইটো কাৰণে মই কৰাই দিছোঁ কামখিনি। ফাইনেলি গাড়ীখন ৰেডি হৈ গ'ল। মানে গাড়ীখনত প্ৰায় মোটামুটি মই ভাল পইচা খৰচ কৰি দিলোঁ, গাড়ীখন যাতে কাষ্টমাৰ নিলে কোনো প্ৰব্লেম নাপাওক সেই বুলি মই গাড়ীখন পইচা বহুত ভৰাই দিলোঁ। টোটেল মোৰ 35,000 খৰচ হ'ল গাড়ীখনত। টোটেল 35, আৰু আছেই সৰু সুৰাকৈ, আৰু 2-3 হাজাৰমান টকা খৰচা আছে। যেনে মই এয়াৰ ফিল্টাৰৰ কভাৰটো এছেম্বলিটো মই অৰ্ডাৰ দিছোঁ, অলপ ফাটা আছে, মানে বেয়া লাগিব। ফাটা নাই, অলপ লকটো মই দেখাই দিম বাৰু, লকটো ভাগা আছে, বস্তুটো মানে লৰি থাকে, সেইটো কাৰণে মোৰ ভাল লগা নাই, সেইটো মই অৰ্ডাৰ দিম। প্ৰায় মোটামুটি গাড়ীটো আৰু ছাৰ্ভিচিং কৰিবলৈ আছেই। ছাৰ্ভিচিং মানে ধৰি লওক মবিলটো চেঞ্জ কৰাব লাগিব, আৰু মবিল কুলেন এইবোৰ মই চব চেঞ্জ কৰাই দিম। 35টো গুচিয়ে গ'ল, আৰু ধৰি লওক 5,000 টকা দিছোঁ, মোটামুটি মানে 40,000 মোৰ গাড়ীখনত খৰচা কৰি পেলাই মই ধুনীয়াকৈ
কামখিনি কৰাই দিছোঁ আৰু নি পেলাই গাড়ীখনৰ কোনো কাম কৰাব নালাগে, ডাইৰেক্ট নি চলাব লাগে মানে গাড়ীখন। সেইটো কাৰণে মই কামখিনি কৰাই দিলোঁ আৰু গাড়ীখনৰ ৰেটটো মই অলপ বেছিয়ে লগাইছোঁ এতিয়া, কাৰণ এইখিনি কাম আপোনালোকে কৰাহেঁতেনো সেই পইচা খৰচ হ'লহেঁতেন। আপোনালোকৰ কাৰণে মই খৰচটোৰ কাৰণে আপোনালোকে কৰক বুলি মই সেইটো খৰচটো হেৰি কৰিলোঁ, মই নিজে কৰি দিলোঁ আৰু আপোনালোকে কৰিলেও সেই একেই যাব। সেইটো কাৰণে আপোনালোকে যাতে কৰিব নালাগে মই কৰাই দিছোঁ, লাগিলে 2 টকা মই লাভ কম হওক সেইটো কাৰণে মই কৰাই দিছোঁ। আৰু গাড়ীখন মই ফাইনেলি ৰেটটো লগাইছোঁ এতিয়া বৰ্তমান 2,30,000 টকা। 2,30,000 হ'লে আপোনালোকে নিব পাৰিব আৰু ধুনীয়াকৈ মই ট্ৰান্সফাৰ গোটেইখিনি কাম মই কৰাই দিম। আৰু ধৰি লওক পলিউশ্যন ফেল আছে, পলিউশ্যনটো মই কাম গোটেইখিনি কৰাই দি দিম। এটকাও কাম কৰিব নালাগে, আপোনালোকে নি 230 হ'লে নিব পাৰিব গাড়ীখন। আৰু ৰানিঙো কম হৈছে, 75,000 ৰানিং হৈ আছে, মই দেখাই দিছোঁ বাৰু। 75,000 একোৱেই নহয় আৰু মাইলেজৰ কাৰণে ৰজা গাড়ী। হাইৱেত আপোনালোকে চকুমুদি 25ৰ পৰা 28 মাইলেজ ধুনীয়াকৈ পাব, লিমিটত চলালে আৰু। ধৰি লওক স্পীড চলালেতো অলপ মাইলেজটো কম দেখাব, স্পীড চলালেও আপোনাৰ 20ৰ ওপৰতে থাকিব মাইলেজ। সেইটো কাৰণে এখন মানে চলাবৰ কাৰণে বা ভাড়া চাড়া মাৰিবৰ কাৰণেও, কোনোবা যদি ভাড়া চাড়া মাৰিম বুলি ভাবে ভাড়া মাৰিবৰ কাৰণেও বঢ়িয়া গাড়ীখন। আৰু মই ডেণ্টৰ কাম গোটেই বডিত অল টোটেল ডেণ্টিং মানে যিখিনি স্ক্ৰেচ আছিলে সৰু সৰু সেই গোটেইখিনি মই কৰাই দিছোঁ আৰু মানে কোনো বডিত স্ক্ৰেচ এটা নাই। আৰু সেয়া আৰু গাড়ীখন মই দেখাই দিছোঁ ভালকৈ, আপোনালোকে চাই লওক। আৰু মই এটা কথা কওঁ, গাড়ীবিলাকত ধৰি লওক আপোনাৰ স্ক্ৰেচ থাকিলেও মাৰি ল'ব পাৰে, কোনো কথা নাই। ছেকেণ্ড হেণ্ড গাড়ীত টাচ পেইণ্ট থাকিবই, আপোনাৰ শ্ব'ৰুমৰ পৰা অনা গাড়ীও টাচ পেইণ্ট হৈ যায় 2-3 মাহৰ ভিতৰত। মানে মেইন কথাটো হ'ল গাড়ীৰ টাচ পেইণ্ট হ'বই, পুৰণা হোৱাৰ লগে লগে স্ক্ৰেচৰ কাৰণে টাচ পেইণ্ট কৰিব লাগিবই। কিন্তু আপোনালোকে মেইনলি চাব আপোনাৰ ইঞ্জিনটো যদিহে ভাল থাকে, ইঞ্জিনটো ভাল থাকিলে আপোনালোকে চকুমুদি চলাই থাকিব পাৰিব। এখন গাড়ী আপোনালোকে ইঞ্জিন মানে চলাই বেয়া কৰিব নোৱাৰে যদিহে সময়মতে মেইনটেইনটো কৰি ৰাখে। আৰু সেইটো কাৰণে মই কৈছোঁ, ধৰি লওক গাড়ী এখন ইঞ্জিনটো চাব লাগে বিশেষকৈ। আপোনাৰ সৰু ডেণ্ট থাকিলে সেইটো মাৰি ল'ব পাৰিব, কোনো কথা নাই। আপোনাৰ কালাৰটো, মানুহৰ কালাৰ উৰি যায় আৰু আপোনাৰ গাড়ী মানে গাড়ীহে আৰু গাড়ীৰ কালাৰটোতো এনেও ডেম্প হ'বই, বছৰ পুৰণা হোৱাৰ পিছত ডেম্প হয়েই। আইৰণ চাইৰণ বহিব, স্ক্ৰেচ হ'ব, সেইখিনিৰ কাৰণেতো ডেণ্ট কৰাবই লাগিব। আৰু ধৰি লওক সেইখিনি কাম মই কৰাই দিওঁ। মই নিজেও লৈছোঁ আগতে গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী গোটেই ফুল বডি পেইণ্ট কৰাই পাইছোঁ, মই লৈছোঁ তথাপিও। কাৰণ কালাৰৰ লগত কোনো মেটাৰ নকৰে, কাৰণ গাড়ীখনৰ ইঞ্জিনৰ ওপৰতহে মেটাৰ কৰে। কাৰণ ইঞ্জিন ভাল থাকিলে আপুনি গাড়ী ধুনীয়াকৈ চলাই থাকিব পাৰিব। মেইন কথা সেইটোৱে, ইঞ্জিন চাব লাগে, এক্সিডেণ্টেল হ'ব নালাগে। মই চিল গাড়ী আনো, কোনো এক্সিডেণ্টেল বা মাৰ খোৱা গাড়ী নানো মই। আপোনালোকে চাই ল'ব, সেইবিলাক চব চিল থাকে মোৰ গাড়ীত। আৰু মই দেখাই কৰি তেনেকৈ দিয়া নহয়, প্ৰায় দেখুওৱা নহয়, তথাপিও মই দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। চিল থাকে মানে, কোনো গাড়ী চিল কাটা, বনেট চিল কাটা বা আপোনাৰ বডি চিল কাটা এনেকুৱা গাড়ী মোৰ তাত নাপাব। সেইটো মই যিটো জানো সেইটো কৈছোঁ আৰু। মই গাড়ীৰ বিষয়ে ইমান ভালকৈও নাজানো, যিখিনি মই জানো সেইখিনি মই কৈছোঁ। ইঞ্জিন ভাল হ'ব লাগে, ইঞ্জিন একবাৰ খোলাৰ পিছত তাৰ বয়সটো গুচি যায়, কাৰণ একবাৰ ইঞ্জিন বনোৱা গাড়ীখন লৈ লাভো নাই, আৰু ময়ো তেনেকুৱা গাড়ী নুঠাওঁ। সেইটো কাৰণে আপোনালোকক মই কৈছোঁ, ছেকেণ্ড হেণ্ড গাড়ীত কালাৰ থাকিবই, টাচ পেইণ্ট থাকিবই। আৰু নিয়াৰ পিছতে হয়তো ক'ৰবাত লাগিও যায়, কিছুমান মানুহে নতুনকৈ চলোৱা মানুহৰ গাড়ীত আপোনাৰ ক'ৰবাত স্ক্ৰেচ লাগি যায়, স্ক্ৰেচ হৈ যায়, তেতিয়াতো পেইণ্ট কৰিবই লাগিব। সেয়াই আৰু ফাইনেলি গাড়ীখন দেখিবলৈ এনেকুৱা হয়, দেখিবলৈ চাই লওকচোন বাৰু। গাড়ীখনৰ কোনো স্ক্ৰেচ নাই বাৰু, একদম বঢ়িয়া হৈ আছে, টিপটপ হৈ আছে গাড়ী। পিছফালৰ পৰা এনেকৈ দেখিবলৈ, টাটা জেষ্ট XC মডেল, বহুত ধুনীয়া হৈ আছে। কালাৰ এতিয়া কোনো স্ক্ৰেচ নাই, মই স্ক্ৰেচ গোটেইখিনি মাৰি দিছোঁ, আপোনালোকে চাই লওক। একদম টিপটপ হৈ আছে, বহুত ধুনীয়া হৈ আছে গাড়ী একদম। এতিয়া মানে কোনো স্ক্ৰেচ, কোনো কাম কৰিবলৈ বুলি হেৰি নাই আৰু, খালি এই বস্তুটো আছে অলপ, এই ওপৰত এই গ্লাছখনত অলপ নাৰিকল এটা পৰি পেলাই অলপ দাগি হৈছে মানে অলপ বাহিৰৰ চাইডে ফাটি গৈছে, কিন্তু ভিতৰৰ চাইডে নাই, খালি মানে কি বাহিৰৰ চাইডে আপোনাৰ ফাটা আছে। সেইটো অৰিজিনেল গ্লাছ লাগি আছে, সেইটো চেঞ্জ কৰিম বুলি ক'লে কৰিবও পাৰে, যদিহে চেঞ্জ নকৰাকৈ চলি যাব। গাড়ীৰ লুকটো বৰ ধুনীয়া হৈ আছে, ডিজেল জানেই মাইলেজৰ কাৰণে ৰজা, একদম লুকটো বহুত ধুনীয়া হৈ আছে। গাড়ীখন দেখিবলৈ একদম টপ চপ পুৰা মজা হৈ আছে, কোনো মানে পচা নাই গাড়ী। চাওক একদম পুৰা এইবিলাক চিল আছে, পুৰা এইবিলাক চিল, দৰ্জা পুৰা চিল আছে।
দৰ্জা পুৰা চিল, কোনো মানে এক্সিডেণ্টেল নহয়। ডিগি চিগি চব পুৰা চিলে আছে। আৰু চাওক এইবিলাক পুৰা চিল আছে, অলপ লেতেৰা হৈ আছে, এইবিলাক পানী আইৰণ হয়, এইবিলাক বগা গাড়ীত অলপ আইৰণ বহে, এইবিলাকত ইমান হেৰি কৰিব নালাগে। এইবিলাক চাওক এফ্ৰন চিল আছে, এফ্ৰন পুৰা চিল, ইঞ্জিন পুৰা চিল, কোনো লিকেজ চিকেজ নাই। মই যে কৈছিলোঁ কভাৰটো, ইয়াৰ এটা লক থাকে, এই লকটো মানে ভাগি গ'ল ভিতৰৰ চাইডে, সেইকাৰণে কভাৰটো প্লাষ্টিকৰ কভাৰটো লৰি থাকে, সেইকাৰণে এই ৰছী এডাল দি বন্ধা হৈ আছে। এইটো মই অৰ্ডাৰ দিছোঁ, 2 এদিনত আহি পাই যাব। আৰু বেলেগ একো কাম নাই, এইটো চেঞ্জ কৰি দিলে কাম চেছ। মানে মজা হৈ আছে আৰু টিপটপ। বেটেৰী নতুন হৈ আছে, বেটেৰীটো লগাইছোঁহে, মানে ধৰি লওক মই লগোৱা নহয়, মালিকে লগাইছিলে, এমাহো হোৱা নাই লগোৱা। এই আৰু চব চিলে আছে। আৰু ভিতৰতো হ'ল এনেকুৱা, এইটো কোম্পানী মিউজিক লাগি আছে, আপোনাৰ AC ৰানিঙত আছে, কোনো প্ৰব্লেম নাই। এইটো গিয়াৰ লিভাৰ, আৰু আপোনাৰ ষ্টাৰিঙত হৰ্ণ মজা আছে। এইটো হ'ল গ্লাছ, পলিথিন এৰাই নাই মালিকে, ছানৰাইজাৰ কেইটাত আপোনাৰ পলিথিনে এৰা নাই, মজা হৈ আছে। গাড়ী টিপটপ হৈ আছে, ধুনীয়াকৈ চলাব পাৰে আৰু নি পেলাই, বেলেগ মানে একো কাম নাই আৰু কি ক'ম আৰু। গাড়ী ধুনীয়া হৈ আছে, টিপটপ হৈ আছে। ডেছবৰ্ড চেছবৰ্ডবিলাক পলিচ কৰাই থৈছোঁ, মানে অলপ লেতেৰা লেতেৰা লাগি আছিলে, অলপ পলিচ চলিচ কৰাই দিলোঁ। ভিতৰৰ ইণ্টেৰিয়ৰ বৰ মজা হৈ আছে, আৰু আপোনাৰ ৰুফটো ধুনীয়া ক্লিনে হৈ আছে। অলপ চলপটো থাকেই বাৰু, অকণমান হেৰিটো আৰু বাৰু কৰাই দিম, এইটো ঘৰতে কৰিব পাৰে, এইটো অলপ চলপ ক'ৰবাত আছে, বেলেগ এনে ধুনীয়া। AC ৰানিঙত আছে, গাড়ী চলাবলৈ বৰ কমফৰ্ট। আৰু টাটাৰ গাড়ী জানেই, আপোনাৰ ফ্ৰণ্টৰ পাৱাৰ উইণ্ডো দুটা আছে, পাৱাৰ উইণ্ডো দুটা ফ্ৰণ্টৰ, আৰু আপোনাৰ পিছফালে হ'ল মেনুৱেল উইণ্ডো দুইখনতে। আৰু গাড়ী টাটা গাড়ী আৰু বিল্ড কোৱালিটি মানে আপোনালোকে ক'বই নালাগে, বহুত হেভি। বনেটখন যে দাঙিলে আপোনালোকে গম পাব, টাটাৰ আপোনাৰ বনেটখন ইমান ৱেট। আৰু AC হিটাৰ চব ৰানিঙতে আছে, মিউজিক পুৰা ৱৰ্কিঙত আছে, 4টা আপোনাৰ বক্স লাগি আছে, 4খন দৰ্জাত মানে 4টা বক্স লাগি আছে। গাড়ী প্ৰব্লেম নাই দিয়ক, গাড়ীখন ধুনীয়াকৈ নিব পাৰিব, একদম চলাব পাৰিব। খালি এইটো দেখিছে আপোনাৰ ফ্ৰণ্টৰ গ্লাছত এইটো দাগি আছে, এইটো নকৰাকৈ চলি যাব। এইটো ভিতৰৰ চাইডে একো নাই, খালি বাহিৰৰ চাইডে এইটো আপোনাৰ ফাটা মানে স্ক্ৰেচটো আছে, আৰু বেলেগ একো নাই। এইটো নসলালেও মোৰ মতে ভাল হয়, কাৰণ অৰিজিনেল গ্লাছ লাগি আছে, এইটো নসলালেও চলি যায়। তথাপিতো যদি আপোনালোকে সলাই দিব কয়, তেতিয়াহ'লে মই সলাই দিম বাৰু, মোৰ মন নাই মানে সলাবলৈ কাৰণে, অৰিজিনেল গ্লাছটো অৰিজিনেলে। সেয়াই আৰু আপোনাৰ এইটো 4 ইণ্ডিকেটৰ, AC ভেণ্টবিলাক আছে দেখিছে। গাড়ী টিপটপ আৰু একদম টিপটপ, টাটাৰ এইটো ল'গ লাগি আছে, আৰু কি ক'ম আৰু দেখাম আৰু, মাইলেজ চাইলেজো ভাল দিয়ক বাৰু, চাই থাকক ভিডিঅ'টো। ফাইনেলি মানে গাড়ীখন চব কাম মেলি কৰাই পেলাই মোৰ বেছি লাভ নালাগে, ধৰি লওক 10,000 টকা এটা লাভ হ'লেই হ'ব। 10,000 টকা লাভত মই এৰি আছোঁ। 230 হ'লে আপোনালোকে নিব পাৰিব, ফিক্স দাম। ট্ৰেন্সফাৰ মই চব কৰাই দিম। মই কিন্তু তামোল খাই থাকোঁ দেই, তামোল খোৱাৰ কাৰণে মুখখন লৰাই থাকোঁ বেছিকে, বেলেগ নাভাবিব। 230 হ'লে নিব পাৰিব, গাড়ী এটকা কাম নাই, ভাল মেকাৰ লৈ আহক, চাওক গাড়ী কোনো এক্সিডেণ্টেল নহয়, মাইলেজৰ কাৰণে ৰজা, ডিজেল গাড়ী। আৰু কি ক'ম আৰু, ভাবিছিলোঁ আপোনালোকক কমাই দিম বুলি, কিন্তু কামখিনি কৰাৰ কাৰণে ৰেটটো বাঢ়ি গ'ল। সেইখিনি আপোনালোকে কৰিব লগা নহ'লে মই নিজে কৰাই দিলোঁ। গাড়ী নিব লাগে আৰু চলাব লাগে, বেলেগ একো কাম নাই। ৰাখিছোঁ দিয়ক ভিডিঅ'টো, বাই।